আমাৰ ৰাইজেও যেহেতু তাতে প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে কৰ্মীবিলাকেও যাতে যেহেতু প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে আৰু ৰাইজে কৈছে যে এমপি ইলেকশ্যনৰ সময়ত দিল্লীত মোদী ডাঙৰীয়াৰ নেতৃত্বত এটা কেন্দ্ৰীয় চৰকাৰ বনাবৰ কাৰণে আমাৰ মানুহবিলাকৰ মনত এটা নিশ্চয় সিদ্ধান্ত আছিল জাতি জনগোষ্ঠীৰ মানুহবিলাকে ইয়াৰ স্বাৰ্থতে মোদী সাহাবৰ নামতহে লোকসভাৰ নিৰ্বাচনত নিজৰ নিজৰ মূল্যৱান ভোটটো দান কৰিছে আৰু ইয়াৰ ফলতে আজি ইউপিপিএলৰ প্ৰাৰ্থীজনে সহজে জিকি যোৱা বুলি আমি সেইটো গম পাওঁ কিন্তু এমএলএ ইলেকশ্যন যেটো হ'ব উপনিৰ্বাচন সেই এমএলএ ইলেকশ্যনত ৰাইজে নিশ্চয় বিপিএফ দলৰ প্ৰতি তেওঁলোকে নিজৰ নিজৰ মূল্যৱান ভোটটো দিবৰ কাৰণে সাজু হ'ব আমি ৰাইজৰ যেটো মনৰ কথা যেটো বুজিছো তেখেতসকলে এমপিত মোদী ডাঙৰীয়াৰ কাৰণে তেখেতৰ নামত দিছে আকৌ অহা এছেম্বলি আৰু বিটিসি ইলেকশ্যন যেটো হ'ব এই মানে উপনিৰ্বাচন এমএলএ ইলেকশ্যন আৰু 2025 যেটো আমাৰ মানে বিটিসিৰ ইলেকশ্যন হ'ব সেই বিটিসি ইলেকশ্যনতো আমাৰ স্থানীয় ৰাইজে সমষ্টিবাসী ৰাইজে বিপিএফ দলকে ভোট দিবৰ কাৰণে সবে আলোচনা কৰিছে চিন্তা চৰ্চা কৰিছে গতিকে আমাৰ যদিও তাতে ক্যান্ডিডেট আমি বা যোৱাবাৰ আমাৰ ক্যান্ডিডেট হাৰিব লগা হৈছিল 2021 নিৰ্বাচনত এইবাৰ উপনিৰ্বাচনত আমাৰ ক্যান্ডিডেটক আমি জিকাবৰ কাৰণে জোৰ দি পেলাই কাম কৰিম আৰু ৰাইজেও নিশ্চয় আগন্তুক 25 হাগ্ৰামাৰ মহিলাৰ দেৱৰ নেতৃত্বতে বিটিসি গভৰ্ণমেণ্ট আনিবৰ কাৰণে সেই লক্ষ্য উদ্দেশ্যে এইবাৰৰ উপনিৰ্বাচনত বিপিএফ দলকে ভোট দি পেলাই জিকাই দিবৰ কাৰণে আমাৰ লগত একেলগে কাম কৰিব বা আমাক ভোট দিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে